তো হেল্লো স্টুডেন্ট, আজিৰ এই ভিডিঅ'টিত ক্লাছ 9-ৰ বছৰেকীয়া পৰীক্ষাৰ অসমীয়া পাঠ্যপুথিৰ কিছুমান কমন কুৱেশ্যন আলোচনা কৰা হৈছে। এই আলোচনাৰ পৰাই পৰীক্ষাত কুৱেশ্যন অহাৰ 99% চান্স আছে। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাবা। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে তোমালোক সকলোকে অনুৰোধ জনাওঁ যে সকলোৱে যাতে লাইক আৰু ছাবস্ক্ৰাইব কৰা, কিয়নো তোমালোকৰ লাইক আৰু ছাবস্ক্ৰাইবে মোক আন এটা নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। ব'লা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথমতে আছে শিশুলীলা। শিশুলীলা পাঠ্যৰ লিখক কোন, এইটো প্ৰথমে চাবা। পিছত কবি পৰিচয়ৰ পৰা এইটো নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল সেইটো চাবা। অসমীয়া সাহিত্যৰ গুৰিধৰা ব্যক্তিজন কোন আছিল সেইটো চাবা। ধৰ্মৰ লগতে সাহিত্য সংস্কৃতৰ প্ৰচাৰৰ অৰ্থেও সংস্কৃত গ্ৰন্থ অধ্যয়ন কৰি তাৰ পৰা তত্ত্বকথা আয়ত্ত কৰি গীত, পদ, নাট, উপন্যাস আদি ৰচনা কৰিছিল। এইদৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। এইখিনি তাৰমানে আন্দোলন কৰাখিনি চাই যাবা। পিছত এতিয়া শব্দাৰ্থবিলাক এইটো তোমালোকে চাবা। কংকণটো চাবা, খৰ্চিটো চাবা, দিব্য, পিছত প্ৰয়াসী এইটো চাবা। আৰু এইফালে আছে খম বস্ত্ৰ। আৰু কুৱেশ্যনৰ ভিতৰত এইটো কৰ্ণত কুণ্ডল ধুলে আতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? ৰুণজুণ কেওৰ কংকণ, কাৰ কেওৰ কংকণ ৰুণজুণ শব্দৰ কথা ইয়াত কোৱা হৈছে। পিছত কুৱেশ্যন আনচাৰৰ ভিতৰত 2 নম্বৰটো শিশুলীলা পাঠ্যত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা, এইটো চাবা। এইটো ভেৰি ইম্পৰ্টেণ্ট আছে। শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এইটো চমুটোকা লিখা, এইটো চাবা। পিছত ব্যাখ্যা, এইটো ক নম্বৰটো চালেই হ'ল। যাক যোগী নপাৱে ধ্যানত হেন হৰি পলন্ত ভয়ত। আৰু গটো পাছে পাছে যশোদা কেদন্ত ভয়ে লাগ মাৱক নেদন্ত, এইখিনি। পিছত 10 নম্বৰটো চাই যাবা, এইটো ইম্পৰ্টেণ্ট আছে। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। আৰু এইবিলাক গ্ৰামাৰখিনি চাই যাবা। পিছত 2 নম্বৰ চেপ্টাৰত আছে মানৱ বন্দনা। এইটোৰ কবিজনৰ নামটো মনত ৰাখিবা, চন্দ্ৰ কুমাৰ আগৰৱালা হয়। আৰু এইটো কবি পৰিচয়টো সৰু, গতিকে এইটো ভালকৈ চাই যাবা, ইয়াৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। শব্দাৰ্থবিলাকৰ ভিতৰত এইটো কেৱ, কেও, কোনো, ধৰণ, ধৰ্ম, ময়াপী, মায়া, মোহ, ভ্ৰান্তি উপজোৱা জীৱ ইত্যাদি। পৰাৎপৰটো চাবা, পাদ্যটো চাবা। আৰু শৰ্ট কুৱেশ্যনৰ ভিতৰত 1 নম্বৰীয়া এইটো মানুহে পৰাৎপৰ বোলা কথাৰ অৰ্থ, এইটো চাই যাবা, ইম্পৰ্টেণ্ট। পিছত 3 নম্বৰটো চাই যাবা। এই যে পৃথিৱীৰ স্বৰ্গটো অধিক মানুহৰ নিজা পিগৰ কথাষাৰৰ অৰ্থ বুজাই লিখা, এইটো চাই যাবা। পিছত ব্যাখ্যাৰ ভিতৰত খটো চাই যাবা। মানুহেই দেৱ, মানুহেই হেৱ, মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা, পাদ্য অৰ্ঘ লৈ, জয় জয় মানৱ দেৱ, এইটো চাই যাবা। এইটো গ্ৰামাৰবিলাক তোমালোকে নিজে চাবা। পিছত 3 নম্বৰত আছে গীত আৰু ছবি। প্ৰথমে কবিজনৰ নামটো মুখস্থ কৰিবা। পিছত কবি পৰিচয়ৰ পৰা জন্মটো কিমান চনত হৈছিল, জন্ম মৃত্যু সেইটো চাবা। পিতৃৰ নাম কি আছিল সেইখিনি চাবা। পিছত তেওঁৰ নাটক বা লিখাখিনি চাবা। অমিত শেখৰ চন্দ্ৰত লিখা পাৰ্থ পৰাজয়, শ্বেক্সপিয়াৰৰ এজ ইউ লাইক ইটৰ ভাঙনি চন্দ্ৰাৱলী, পদ্মাৱতী, বলিভট ইত্যাদি কবিতা পুথি, এইখিনি চাই যাবা। আৰু শব্দাৰ্থবিলাকৰ ভিতৰত মিহিটো চাবা, মূৰটো চাবা। পিছত এইটো অজৰমৰটো চাই যাবা। আৰু 1 নম্বৰীয়া কুৱেশ্যনৰ ভিতৰত ক, গ, ঙ এইখিনি চালেই হ'ল। বৰ্ড কুৱেশ্যনৰ ভিতৰত তো 4 নম্বৰটো চালেই হ'ল। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাহত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। আৰু ব্যাখ্যা কটো চালেই হ'ল। ক আৰু খ দুয়োটাই চাবা, দুয়োটাই ইম্পৰ্টেণ্ট আছে। 4 নম্বৰ চেপ্টাৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলেন, এইটো কবিজনৰ নাম ডক্টৰ ভূপেন হাজৰিকা। পিছত কবি পৰিচয়ৰ পৰা
জন্ম মৃত্যুখিনি চাবা জন্ম শদিয়াত 1926 চনৰ 8 ছেপ্টেম্বৰত পিছত এইখিনি বাকী একো নাই পিছত 1956 চনত এই কথাখিনি বেছি ইম্পৰ্টেণ্ট 1956 চনত ইয়াৰাবাটৰ হুৰ চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল এই কথাখিনি মনত ৰাখিবা পিছত তেওঁ 8খন অসমীয়া এখন বাংলা আৰু এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিছে এইখনো সুধি দিব পাৰে ইয়াৰে কেইখনমান হ'ল শকুন্তলা প্ৰতিধ্বনি লটি ঘটি চিকমিক বিজুলী চিৰাজ আদি এইখিনিও চাবা অসমীয়া চলচ্চিত্ৰৰ লগতে বাংলা হিন্দী ভোজপুৰী কাৰ্বি বড়ো মালায়ালম বাহাৰ শতাধিক এইখিনি ইমান চাব নালাগে আৰু সম্পাদিত আলোচনীখিনি চাবা আমাৰ প্ৰতিধ্বনি বিন্দু আৰু প্ৰতিধ্বনি এইটো বেছি চাই যাবা ভালকে চাই যাবা পিছত আৰু এটা তেওঁৰ মৃত্যু 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ কোকিলাবেন নামৰ ধীৰুভাই আম্বানী হস্পিটেলত হৈছিল এই কথাখিনি চাই যাব আৰু এটা কথা এইটো প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটো 1963 চনত লিখিছে এইটো পৰীক্ষাত সুধি দিব পাৰে ইম্পৰ্টেণ্ট আছে গতিকে কথাখিনি ইম্পৰ্টেণ্ট গতিকে এইটো ভালকৈ চাই যাব পিছত শব্দাৰ্থবিলাক তো উদাত্ত কণ্ঠ চাবা কাম্য জনৈক হিক্ত মুমূৰ্ষ বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে এইখিনি চাই যাবা 1 নম্বৰীয়া কুৱেশ্যনৰ ভিতৰত এইটো খটো ঘ উঙ আৰু পিছত 3 নম্বৰীয়া কবিয়ে সঁচা উদাৰতা কথাৰে কি বুজাব খুজিছে 6 নম্বৰটো আকা ধুমুহা আৰু বজ্ৰ কবিয়ে কি কাৰণে প্ৰণিপাত সেৱা জনাইছে বহলাই লিখা এইটো চাই যাবা আৰু ব্যাখ্যাৰ ভিতৰত এইটো ভেৰি ইম্পৰ্টেণ্ট এইটো চাই যাম পিছত গ্ৰামাৰখিনি তোমালোকে নিজে চাবা গতিকে এইটো শেষ হ'ল এয়া 5 নম্বৰ চেপ্টাৰ যেটো আছে মূৰ্তে এইটোৰ কবিতাটোৰ কবি হ'ল হীৰেণ ভট্টাচাৰ্য এইখিনিতো চাবাই পিছত হীৰেণ ভট্টাচাৰ্যৰ জন্ম কেতিয়া ক'ত হৈছিল সেইখিনি চাবা তেওঁ ছপাহালৰ কাম আৰু শিক্ষকতাৰ লগতে চিত্ৰবন প্ৰেছৰ গৰাকীও আছিল এইখিনিও চাবা তেওঁক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় এইখিনি বেছি গুৰুত্ব সহকাৰে চাবা সুগন্ধি পখিলাৰ কবি বুলি জনা যায় এইটো ভালকে চাই যাবা এইটো বহুত ইম্পৰ্টেণ্ট আছে পিছত তেওঁৰ কবিতা পুথিখিনি কেইখনমান চাই যাবা ৰুদ্ৰ কামনা তোমাৰ বাহী সুগন্ধি পখিলা বিভিন্ন দিনৰ কবিতা মোৰ প্ৰিয় বৰ্ণমালা ইত্যাদি আৰু এটা চাই যাবা শস্যৰ পথাৰ মানুহ কবিতা পুথিৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে শস্যৰ পথাৰ মানুহ নামৰ উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে এইটো ভালকে চাই যাবা এইটো বহুত ইম্পৰ্টেণ্ট আছে পিছত শব্দাৰ্থবিলাক এইটো হুবাৰটো চাই গ'লেই হ'ল বাকী একো ইয়াত ইম্পৰ্টেণ্ট নাই পিছত 1 নম্বৰৰ ঘৰটো চাবা ঘৰটো বহুত ইম্পৰ্টেণ্ট আছে দেহৰ প্ৰতিটো পয় কবিৰ বাবে কি লুকাই আনিছে আৰু এইটো 2 নম্বৰ মূল ভাৱটো চাবা আৰু ব্যাখ্যাৰ ভিতৰত খটো চাবা খটো বহুত ইম্পৰ্টেণ্ট আহিব পাৰে আৰু পিছত 5 নম্বৰটো প্ৰতিটো ঋতুৱে কবি কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে এইটো চাবা যেনে শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে এইটো চাবা এইখিনি চালেই হ'ল গতিকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আমাৰ পেজত এনেধৰণৰ ইম্পৰ্টেণ্টমূলক ভিডিঅ' সদায় পাই থাকিবা ধন্যবাদ